আজমলৰ AIUDFৰ বিধায়কদ্বয়ৰ বিৰুদ্ধে প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ বিস্ফোৰক মন্তব্য। আজমলৰ ভাতৃস্বৰূপ মৰমৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰকাৰী এইসকল বিধায়ক। আজমলৰ AIUDF দলৰ পৰা ৰছুল হক বাহাদুৰক বহিষ্কাৰ কৰাৰ ষড়যন্ত্ৰ কোনে ৰচিছিল? AIUDFৰ পৰা কিয় বহিষ্কাৰ হ'বলগীয়া হৈছিল ধুবুৰীৰ তৰুণ যুৱ নেতা তথা বিধায়ক ৰছুল হক বাহাদুৰ? কি অপৰাধত বহিষ্কাৰ হৈছিল প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰ? ৰাজ্যসভাৰ ভোট কংগ্ৰেছ দলক দিয়াটোৱেই কাল হৈছিল নেকি বিধায়ক ৰছুল হকৰ? খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা, এই আপ্তবাক্যশাৰী প্ৰযোজ্য হৈছে প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ ক্ষেত্ৰত। ৰছুল হক বাহাদুৰে 2010 চনত ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিয়াৰ ফলত AIUDFৰ পৰা বহিষ্কাৰ হ'বলগীয়া হৈছিল। কিন্তু AIUDF দলৰ 4গৰাকী বিধায়কে সংবাদমেল পাতি ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ ভোট কংগ্ৰেছ দলক দি আহিছে বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ পাছতো এইসকলৰ বিৰুদ্ধে কি একশ্যন লোৱা নাই আজমলে বুলি প্ৰশ্ন উত্থাপন কৰিছে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হকে। আজমলে ৰছুল হকক নিজৰ ভাতৃৰ দৰে ব্যৱহাৰ কৰাৰ সহ্য কৰিব পৰা নাছিল এইসকল বিধায়কে বুলি ক্ষোভ ব্যক্ত কৰে ৰছুল হকে। AIUDF দলৰ প্ৰতি আৰু আজমলৰ প্ৰতি থকা মৰম, ভালপোৱা আৰু পৰিশ্ৰমৰ বিষয়ে কি ক'লে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰে সেয়া আমি শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365। আসসালামু আলাইকুম, নমস্কাৰ। বিশেষ কথাৰ কাৰণে আপোনালোকৰ আগত আহিলোঁ। মানে অহা এপ্ৰিলত ৰাজ্যসভাৰ ছিট অসমত 3টা খালী হৈ আছে। তাৰে এটাত আমাৰ মাননীয় বদৰুদ্দিন আজমল চাহাবে প্ৰাৰ্থী, 3 নম্বৰ প্ৰাৰ্থী। এইটো খুব মানে খুশি কি বাত আমাৰ হুজুৰ ৰাজ্যসভাৰ MP হৈ গ'লে মানে অসমৰ ডেভেলপমেণ্টৰ কাৰণে বিশেষ কৰি এডুকেশ্যন আৰু হেল্থৰ কাৰণে হুজুৰ ৰাজ্যসভাত মাত মাতিব। হুজুৰৰ ৰাজ্যসভাত যোৱাটো প্ৰয়োজন আছে। কিন্তু লগতে আৰু এটা কথা যে আজি UDF অফিচত আজি 4জন বিধায়ক প্ৰেছ মিট দি এটা কথা সিহঁতৰ স্পষ্ট কৰি দিছে যে 2006ৰ পৰা আজিলৈকে আমি হামেশা ৰাজ্যসভাৰ ভোট আমি কংগ্ৰেছক দিছিলোঁ। কাক দিছিল? কংগ্ৰেছক। ৰাজ্যসভাৰ ভোট হামেশা কংগ্ৰেছক দিছিল। আজি আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত চাইছে 4জন বিধায়ক প্ৰেছ মিট দিছিল আৰু নিজে স্বীকাৰ কৰিছে যে আমি কংগ্ৰেছক ভোট দিছিলোঁ ৰাজ্যসভাত। তো মই 2010ত যে ৰাজ্যসভাৰ ভোট দিছোঁ, মই কি পাপটা কৰিছোঁ, কি অন্যায়টো কৰিছিলোঁ ভাই? মোক দলৰ পৰা বহিষ্কাৰ কৰিলে, দলৰ পৰা অন্যায়ভাৱে ওলোৱাই দিলে, মোৰ ওপৰত বিভিন্ন ধৰণৰ ব্লেম দিলে, বিভিন্ন ধৰণৰ অপমানমূলক কথা ক'লে, মোক বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰি মোক বদনামী কৰি দিলে। মই কি অন্যায়টা কৰিছিলোঁ? মইতো কংগ্ৰেছকে ভোটটো দিছিলোঁ। 2010ত মই কংগ্ৰেছকে ভোট দিছিলোঁ। মইতো বেলেগক দিয়া নাই, মই কংগ্ৰেছক ভোট দিছিলোঁ। এওঁলোকে ৰাজ্যসভাৰ ভোটৰ UDF অফিচত বহি 4জন বিধায়কে কি ক'লে যে আমি হামেশা ৰাজ্যসভাৰ ভোট ৰাষ্ট্ৰপতিক, কংগ্ৰেছৰ প্ৰাৰ্থী ৰাষ্ট্ৰপতিক দিছিলোঁ, উপ-ৰাষ্ট্ৰপতিক দিছিলোঁ আৰু ৰাজ্যসভাত কংগ্ৰেছক আমি ভোট দিছিলোঁ। এতিয়া হুজুৰে এওঁলোকৰ ওপৰত কি একশ্যন ল'ব? এওঁলোকে নিজে স্বীকাৰ কৰিলে, আপোনালোকে সকলোৱে চাইছে। মই 10ত ৰাজ্যসভা ভোট দিয়াৰ কাৰণে মোক ছাছপেণ্ড কৰিলে এওঁলোকে, এই 4জন এই ব্যক্তিসকলে মোক ছাছপেণ্ড কৰিলে আৰু কেইজনমান আছিল ষড়যন্ত্ৰভাৱে মোক হুজুৰৰ পৰা আউট কৰাৰ কাৰণে এওঁলোকৰ ষড়যন্ত্ৰ আছিল। হুজুৰৰ মনত তেনেকুৱা বেয়া ভাৱনা আছিল বাহাদুৰৰ প্ৰতি। হুজুৰ মোক একমাত্ৰ ভাল পোৱাৰ কাৰণে এওঁলোকৰ ষড়যন্ত্ৰ এওঁলোকৰ সহ্য হোৱা নাছিল। আচল কথা হৈছে যে 2006ত 10জন বিধায়ক জিকিছিলোঁ, হাইষ্ট ভোটত মই জিকিছিলোঁ আৰু এই 10জনৰ ভিতৰত মোৰ এজ কম আছিল, মাত্ৰ 35, যাৰ কাৰণে হুজুৰ সৰু ভাই হিচাপে মোক মৰম কৰিছিল, আদৰ কৰিছিল বাহাদুৰ ভাইৰ কাৰণে। আৰু UDFৰ কাৰণে মই জেল কাটিছিলোঁ 2-3বাৰ মাৰ্ডাৰ হ'ব ধৰিছিল। 2জন আমাৰ কৰ্মী গোৱালপাৰাৰ আমবাৰীত স্পট ডেড মাৰ্ডাৰ হৈছিল UDFৰ হৈ পোষ্টাৰ কৰাৰ কাৰণে। 2জন স্পট ডেড হৈছিল, য়ং ল'ৰা, জাষ্ট খালি বিয়া কৰিছিল, 3 মাহ হৈছিল আৰু 2টা বাচ্চা আছিল। গোটাইকেইটা মই পালিছিলোঁ। এইজন বোৱাৰীক মই বিয়া দিছিলোঁ হুজুৰৰ নিৰ্দেশ মতে। হুজুৰে মই যথেষ্ট ৰেচপেক্ট কৰোঁ, যথেষ্ট ইজ্জত কৰোঁ। আজি হুজুৰ মোৰ ভাল পোৱাৰ কাৰণে আজি এওঁলোকৰ জালাচি হৈ মোক দলৰ পৰা বহিষ্কাৰ কৰি দিলে। 2010ত মই ৰাজ্যসভাৰ ভোটটো মই কংগ্ৰেছক দিছিলোঁ, মই বেলেগক দিয়া নাই। আৰু এওঁলোকে
নিজে স্বীকাৰ কৰিলে যে আমি কংগ্ৰেছক ভোট দি আহিছোঁ ৰাজ্যসভাত। আজি হুজুৰে এওঁলোকৰ ওপৰত কি একশ্যন লয়, কি হল লয়? আজিৰ দিনটো মোক খুব ভাল লাগিছে। হুজুৰ প্ৰাৰ্থী জয় হৈ যাওক, মই আল্লাহৰ কাছে দোৱা কৰোঁ। আৰু সত্যৰ যে জয়, এটাও প্রমাণ হয়ে গেল।